সাধু কথাৰ দৰে এটা কাহিনী শুনাম আপোনাক আজি। কেৱল শুনোৱাই নহয়, দেখুৱাম। কাহিনী বেবী ভকতৰ। কাহিনী মানৱ মাতৃৰ দুগ্ধপান কৰা এটা জহামালৰ। কাহিনী প্ৰকৃতিপ্ৰেমী পিতৃ, পৰিয়াল আৰু পুলিন জীৱনৰ। 2009 চনৰ কেইটামান দৃশ্যৰে আৰম্ভ কৰিব বিচাৰিছোঁ এই প্ৰতিবেদন। বিচনাত শুই আছে নগাঁৱৰ কামপুৰৰ ধৰণী শইকীয়াৰ সৰুপুত্ৰ দিবন। কাষত সেইটো জহামাল। হাবিত ঘূৰে, মানুহৰ আশে পাশেই থাকি ভাল পায়। কল, তাল, ডিমৰু আদি প্ৰিয় খাদ্য এই প্ৰজাতিৰ। কিন্তু আচৰিত, নিষ্পাপ কণমানি শিশু এটাৰ সৈতে একেলগেই বিচনাত শুই আছে জহামালটো। যেনেটি দেৱ শিশু আৰু আন এটি প্ৰকৃতিৰ সন্তানে এটাই আনটোৰ হেলৈছে। কেতিয়াবা খেলিছে সমনীয়াৰ দৰে, চুচৰিছে মজিয়াতে। খুদকণ বুটলি খাইছে কণমানি দিবনে। খাদ্য বিচাৰিয়ে ইফাল সিফাল কৰিছে জহামালটোৱে। ইফাল সিফাল কৰি থকা জহামালটোক মাজতে থাপ মাৰি ধৰি আনিছে কণমানিটিয়ে, যেন শাসনহে কৰিছে। এই জহামালটোৰ এটা নামো আছে ঘৰখনত, ভকত। ভকতে বিস্কুট এখন খাইছে, মাজতে খাইছে সজাই থোৱা গাখীৰ। কণমানি দিবনে কেতিয়াবা নেগুৰত ধৰি নগুৰ নাকতি কৰিছে ভকতৰ। মুঠৰ ওপৰত এক নান্দনিক দৃশ্য। নেদেখাজনে গঢ়ি থোৱা বিচিত্ৰ জগতৰ মাজতে ক'ৰবাত আথে বেথে চলি থকা আচৰিত অথচ ভাল লগা দৃশ্য। আমি উল্লেখ কৰিছোঁ এই দৃশ্যসমূহ 2009 চনৰ। এই কণমানি দিবন এতিয়া নবোদয়ত অধ্যয়নৰত 10ম শ্ৰেণীৰ ছাত্ৰ। দিবনে পালে CBSEৰ 10ম মানৰ নতুন পাঠ্যপুথি। কিতাপত চিনাকি যেন লগা এটা দৃশ্য দেখিলে। পাঠটোৰ নাম দেখিলে বেবী ভকত। পাঠ্যক্ৰমৰ এই পাঠটোচোন সিহঁতৰ ঘৰখনৰে কাহিনী। সেইখিনি সময়ত মোৰ ল'ৰা ক্লাছ 10 নবোদয়। তাৰপৰা সি কিতাপ দিছে, কিতাপ দিওঁতে মানে মেলি চাওঁতে মানে পঢ়িলা বোলে তাৰ সেইটোতে চকু পৰিছে। ফটোখন চিনি পাওঁ নাপাওঁ, মানে ফটোখনটো চিনি পোৱা নাই ন। তাৰপৰা তলৰ পাতটো তললৈ চাওঁতে এইটো আমাৰ দেউতা লাগে। ডাইৰেক্ট ধৰণী আৰু অঞ্জলি নাম পাওঁ, চৰি আমাৰ মা দেউতাই দেখোন। আমাৰ ঘৰত যে শুনিছিলোঁ জহামাল এটা আছিলে, সেই ভিডিঅ'বোৰ চায়ো বাৰু ভাল লাগিছে। কিন্তু এইটো কল্পনাও কৰা নাছিলোঁ কিতাপ আকাৰে প্ৰকাশ কৰিব, আমাৰ কাহিনী ল'ৰা ছোৱালীয়ে পঢ়িবলৈ পাব। সেইটো কিন্তু বহুত গৌৰৱ। প্ৰকৃতি সংৰক্ষণ কৰিব, ধ্বংস কৰিব লাগে। আঘাতপ্ৰাপ্ত পশু পক্ষী পালে উদ্ধাৰ কৰিব লাগে, যাতে মৰাকৈ মাৰি পেলাব নালাগে। ক'ৰবাত আঘাত পাই পৰি আছে, তাক আনি পেলাই অকণমান প্ৰতিপাল কৰিলে যদি জীৱ এটা ভাল হয়, সেইটো কৰিব লাগে। প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াৰ পৰিয়ালৰ প্ৰকৃতিৰ প্ৰেমে যেনে স্বীকৃতিহে পালে। কামপুৰৰ ধৰণী শইকীয়া, যাক ফৰেষ্টমেন বুলিও বহুতে জানে, তেওঁৰ প্ৰকৃতিৰ প্ৰতি দায়িত্ব আৰু প্ৰাকৃতিক সম্পদসমূহৰ উদ্ধাৰ কাৰ্যসমূহৰ বাবে সকলোৱে চিনে। 2009 চনৰ এটা বিশেষ দিনত কামপুৰৰ পাৰুলিগুৰিৰ পৰা ধৰণী শইকীয়াই উদ্ধাৰ কৰিছিল এটা জহামালৰ পোৱালি। একেবাৰে ওচৰৰ পৰা লগত আছিল এই উদ্ধাৰ কাৰ্যত তেওঁৰ বৰপুত্ৰ পুলিন। জন্মৰ কেইদিনমান পাছতেই উদ্ধাৰ কৰা পোৱালিটোক লৈ বিভূতিত পৰিছিল প্ৰকৃতিপ্ৰেমীগৰাকী। কাৰণ কি খুৱাই ডাঙৰ কৰিব জহামালৰ পোৱালিটোক। ইফালে শইকীয়াৰ পত্নীৰ কোলাত 7মহীয়া সন্তান কণমানি দিবন। আপুনি জানি আচৰিত হ'ব যে পত্নী অঞ্জলি শইকীয়াই জহামালৰ পোৱালিটোক নিজৰ গাখীৰ খুৱাই ডাঙৰ কৰিছিল। প্ৰায় 3 মাহ মানৱ মাতৃৰ দুগ্ধপান কৰিছিল এটা জহামালে। মৰমতে জহামালৰ পোৱালিটোক ভকত বুলি মাতিছিল পৰিয়ালটোৱে। ভকত যেন তেওঁলোকৰ তৃতীয় সন্তানহে। বেবী ভকত আছিল এটা সৰু জহামালৰ পোৱালি। জহামালৰ পোৱালিটোক আমি ৰেস্কিউ কৰিছিলোঁ। খুব কম, চাগে তেতিয়া 10-15 দিনীয়া পোৱালি আছিলে। ভালদৰে চকু সম্পূৰ্ণ খোল খোৱা নাই তাৰ। এই পাৰ্লিগুৰিৰ পৰা মোৰ হাজবেণ্ড আৰু ল'ৰাই লৈ গৈছিলে। লৈ গৈ পেলাই মানে দিলেগৈ যে মানে পোৱালিটোৱে গাখীৰ খাব বিচাৰি আছে, কিন্তু দুবদানিওতো নাই। মোৰ যিহেতুকে সৰু ল'ৰাটো 7মহীয়া কেঁচুৱা, তাৰপৰা মানে এওঁ ক'লে যে অকণমান খুৱাই চাবাচোন, কিজানি গাখীৰ খাব। মই বোলো নিদিওঁ মানে বেয়াও লাগিছে মোৰ। কোনো নাই, অকণমান লগাই চাইছোঁ, সিটো খাইছে ন। খাওঁতে মোক ভাল লাগিছে দেখোন, ভাল লাগিছে এইটো কাৰণে বোলো পোৱালিটো বাচিব। তাৰমানে শেহতীয়াকৈ হ'ল কি, সৰু ল'ৰাটো যিমানবাৰ কোচলৈ উঠিব সিও উঠিব, কিজনী সি গাখীৰ খাবলৈ উঠিছে বুলি সিও সমানে উঠেগৈ। শুবও দুইটা ল'ৰাৰ মাজতহে শুব। দুই পুত্ৰৰ মাজতে একেলগে শুবলৈ লাগিছিল ভকতক। ভাল পাইছিল গাখীৰ আৰু বিস্কুট। এদিন হঠাৎ জহামালৰ পোৱালিটো ঘৰৰ পৰা নোহোৱা হ'ল।
এই কথাই পৰিয়ালটোক যেন মৰ্মাহত কৰি পেলাইছিল। ইমান দিনে সন্তানৰ দৰে লালন কৰা ভকত, চকু নেমেলাৰ পৰাই ঘৰখনৰ পৰিৱেশ দেখিয়েই ডাঙৰ হোৱা ভকতে যেন একো নজনোৱাকৈ গুচি গৈছিল ধৰণী শইকীয়া, অঞ্জলি শইকীয়া, পুলিন আৰু দিবনক। চাওঁতে চাওঁতে প্ৰায় 15 বছৰ পাৰ হৈ গ'ল। আজি CBSEৰ 10ম মানৰ নতুন পাঠ্যপুথিৰ পাতত যেন ভকত আকৌ উমলি উঠিল সেই আগৰ দৰেই। ভকত উভতি যাবই। ভকতৰ মূল ঠাই সেইখনহে। ভকতক মানুহৰ মোহে বান্ধি ৰাখিব নোৱাৰে। কিন্তু এই সামগ্ৰিক ঘটনা প্ৰবাহৰ মূল শিক্ষা হ'ল প্ৰকৃতিকো কেতিয়াবা লালনৰ প্ৰয়োজন, প্ৰতিপালনৰ প্ৰয়োজন। ধৰণী শইকীয়াৰ পৰিয়ালটোৰ এই সহাৱস্থানে মানুহ আৰু প্ৰকৃতিৰ মাজৰ টানখিনি আকৌ এবাৰ কটকটীয়া কৰিলে। লগতে ইয়াকো বুজালে প্ৰকৃতিৰ নিয়ম, প্ৰকৃতিৰ ধৰণ আৰু প্ৰকৃতিৰ ধৰ্ম অলিখিত যদিও অৱশ্যম্ভাৱী। কামপুৰৰ পৰা প্ৰশান্ত ৰাজবংশীৰ সহযোগত পাৰ্থ প্ৰতিম শৰ্মাৰ ৰিপৰ্ট, NKTV+।